নমস্কাৰ আজি আপোনালোকক দেখুৱাম নিখুঁত কাহৰ হাতে তৈয়াৰ কৰা চৰচ স্পেচিয়েল কাঁহী বাতি আসলতে দেৰগাঁৱৰ পৰা দাদা এজনে অৰ্ডাৰ কৰিছিলে আৰু তেওঁলোকে ডিজাইনটো অকমান আমাক দেখুৱাই দিছিলে আৰু সেইমতে আমি তেওঁলোকক তৈয়াৰ কৰি দিয়া হৈছে আপোনালোকক দেখুৱাম এতিয়া এইখন চাওক এই কাঁহীখন চাওক খুবেই ধুনীয়া হয় চৰচ স্পেচিয়েল হয় সম্পূৰ্ণ হাতে তৈয়াৰ কৰা আৰু 100% শুদ্ধ কাহৰ আৰু গ্যাৰান্টি লাইফ টাইমৰ কাৰণে পাই যাব এই কাঁহীখন যে মই হাতত লৈ আছো এই কাঁহীখনৰ ওজন প্ৰায় 1 কেজি 200 গ্ৰাম আছে অকমান গধুৰ বেছি আছে কাৰণ তেওঁলোকে অকমান গধুৰ চাই বিচাৰিছে আৰু হেয়ে অকমান ওজনটো বেছিকে দিয়া হৈছে ডিজাইনটো চাওকচোন কিমান ধুনীয়া এইবোৰ আমাৰ হৰথেবাৰীৰ ভাষাত পাইমাৰা বুলি কয় এইটো ডিজাইন মই আগতে আপোনালোকক কৈছিলো এইটো চাওক আৰু এয়া সম্পূৰ্ণ হাতে তৈয়াৰ কৰা যে এখন এয়াই প্ৰমাণ হাতুৰি কুবৰ চিনসমূহ জিলিকি আছে আৰু খুবেই ভাল কোৱালিটি হয় কাৰণ আপোনালোকে হয়তো জানে যিসকলে আমাৰ পৰা সামগ্ৰী লৈ থাকে কাৰণ লখিমী কাঁহ পিতল ভাণ্ডাৰে কোৱালিটিৰ ওপৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে আৰু ভৱিষ্যতেও নকৰে এতিয়াও নকৰে ভৱিষ্যতেও নকৰে কাঁহীখন আকৌ এবাৰ দেখুৱাই দিছোঁ চাওক ফ্ৰণ্টত ময়ূৰ চৰাই অঁকা আছে খুব ধুনীয়া হয় 12 ইঞ্চি বহল আছে ওজন আছে 1 কেজি 200 গ্ৰাম চৰচ স্পেচিয়েল হয় আৰু লগত এই বাতিটো চাওক এইটো চৰচ স্পেচিয়েল বাতি হয় এই বাতিটোৰ ওজন প্ৰায় 450 গ্ৰাম মান আছে বা 500 গ্ৰাম মান আছে মই জুখি চোৱা নাই বাতিটো ইমান মানেই থাকিব ইয়াৰ বহল প্ৰায় 5.5 ইঞ্চি আছে যদি আপোনালোকে এনেকুৱা ধৰণৰ প্ৰিমিয়াম কোৱালিটিৰ কাঁহী বাতি লও বুলি ভাবি আছে বিশেষকৈ দৰা কইনাৰ বাবে এটো বহুত স্পেচিয়েল হ'ব আৰু বহুত বেছি ভাল কোৱালিটি হয় আপোনালোকে ল'ব পাৰে বাতিটো একদম ধুনীয়া জোখৰ হয় কাঁহীখনৰ লগত পুৰা মিলি গৈছে মই আকৌ এবাৰ দেখুৱাই দিছো আপোনালোকক চাওক সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় যদি আপোনালোকে এনেকুৱা ধৰণৰ কাঁহী বাতি ল'ব বিচাৰে তেতিয়া হলে আমাৰ লগত যোগাযোগ কৰিব আমাৰ WhatsApp নম্বৰ হৈছে 9101557034 আকৌ এবাৰ কৈ দিছো 9101557034 এই নম্বৰটোত আপোনালোকে হাই বুলি মেছেজ এটা কৰি দিব নাইবা আমাৰ এটা ৱেবছাইটো আছে ৱেবছাইটটো হৈছে lakhimikahpitolbhandar.com তাত গৈ আপোনালোকে আমাৰ সামগ্ৰীসমূহ চাব পাৰিব আৰু অৰ্ডাৰো কৰিব পাৰিব ইণ্ডিয়াৰ যিকোনো ঠাইলে পঠিয়াই দিয়াৰ সুব্যৱস্থা আছে চিন্তাৰ কোনো কাৰণ নাই গতিকে দেৰি নকৰি অৰ্ডাৰ কৰক আৰু যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব আৰু যদি আমাৰ পেজটো এতিয়ালৈকে ফলো কৰা নাই ফলো কৰি দিব ধন্যবাদ